আমি সোডিয়াম বাই কার্বনেট আৰু গোবৰৰ সহায়ত এটা কোক তৈয়াৰ কৰিবলৈ গৈ আছো। ইয়াৰ বাবে প্ৰয়োজনীয় সঁজুলি সোডিয়াম বাই কাৰ্বনেট আৰু গোবৰ লৈছো, আৰু দুটা পুৰণি বেটাৰী লৈছো, আৰু এটা পিভিসি পাইপ লৈছো, এটা বাল্ব আৰু সুইচ লৈছো, আৰু দুটা বটল লৈছো, আৰু এইটো কাটিবলৈ এটা ব্লেড লৈছো। কাটি পেলাই ইয়াত জিংকৰ প্লেট সোমাই দিম, আৰু এই লুৰ দণ্ড দি এইটো বিন্দা কৰি কাৰ্বনৰ দণ্ড সোমাই দিম। মই পিভিসি পাইপটো ব্লেডৰ দ্বাৰা কাটি আছো। কাটি ইয়াতে জিংকৰ প্লেট সোমাই দিম, আৰু এইটো লুৰ দণ্ড এইটো দি আগুনত জুইত গৰম কৰি ইয়াতে সোমাই দি কাৰ্বনৰ দণ্ড ইয়াতে সোমাই দিব লাগে। মই তারটো কাটি আছো। মই পুরানো ব্যাটারির পৰা কার্বন ওলাই আছো, জিংক কাটি আছো। মই গোবৰ আৰু সোডিয়াম বাই কাৰ্বনেট সলিউশন কৰি আছো। মই পুলাৰ আৰু ডাইপৰ লগত তাত সংযোগ কৰি আছো।